তো হে গাইজ গুড ইভিনিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ? মই আন এটা নতুন ভিডিঅ'লৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ আৰু শত প্ৰণাম দিছোঁ। বাকী মই আছোঁ ক'ত আছোঁ আপোনালোকেতো গম পাইছে যদি আগৰ ভিডিঅ'টো মানে চাইছে। মই আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পূৰা মাছ মজিয়া মানে পূৰা মাছ ভাগত মানে উমানন্দ মন্দিৰ আহিছিলোঁ। তো যা ভিডিঅ'ত উমানন্দ মন্দিৰ বা বৰপেটাৰ পৰা অহা গোটেই জাৰ্ণিটো আপোনালোকক দেখুৱাইছোঁ। কিন্তু এইটো ভিডিঅ'ত হ'ব এৰে পৰা মানে যাৱা ভিডিঅ' বৰ্তমান পাছে টাইম প্ৰায় 2:30 আৰু মই যাই বঢ়িয়াকৈ এথেন ফেঞ্চি বজাৰ যাম। ফেঞ্চি বজাৰত যাই বহুত মানে শ্বপিং কৰিব আছে। দুৰ্গা পূজা আহি গৈছে। তো এইটো ভিডিঅ' চাই থাকক। এইটো ভিডিঅ'ত আৰু মানে নেক্সট পাৰ্টটোত মানে পুৱাৰ ভাগতটো মানে সেইটো ভিডিঅ'টো মানে গোটেই মন্দিৰটো দেখাই পাইছে। এইটোত মানে কি কৰোঁ এইটো ভিডিঅ'ত গোটেই দেখাব। তো চাই থাকক ভিডিঅ'টো। আৰু গাইজ যাওঁতে যিখন মানে ফেৰীত আহিছিলোঁ সিখন মানে ফেৰী বুলি নকয়, সিখন ঘুটঘুটি বুলি কয়। ইখনে আচল ফেৰী মানে আহোঁতে আমি ৰিক্সি কৰি আহিছোঁ ইমানটো গম পা না। সিখন বহুত ৰিক্সি হয়। ইখন মানে চিকিউৰিটি আছে আৰু ইফালে কিখন এটা ভিতৰে মানে বঢ়িয়াকৈ গছ চৰ মানে বানো আছে। তো ফেৰীখনে মানে চাব লগা হয়। তো বঢ়িয়াকৈ ফেৰী টুৰটো দিছোঁ। আপোনালোকে ফেৰী টুৰটো চাব। বাকী ৰোডটো কেনেকৈ ৰোড দিছে চাওকচোন। মানে তথাপিও মানে ভিডিঅ' কৰিবই লাগিব, কি কৰিব আৰু উপায়তো নাই। আমি মানে যাওঁতে প্ৰাইভেট ফেৰীত গৈছোঁ মানে সেইকাৰণে 200 টকা। আৰু এথেনে মানে যদি আপোনালোকে যদি চৰকাৰী ফেৰীত যায় তেনে 40 টকাত যাব পাৰিব। 200 টকা ভৰি গৈছোঁ হয় না। প্ৰাইভেটত গৈছোঁ লেভেল আছে। আহোঁতে ট্ৰেইনত আহিব পাৰোঁ, ভাড়া গাড়ী নানিব পাৰোঁ। ফেৰীত প্ৰাইভেটত গৈছোঁ লেভেল আছে না। এনেহেন কথা। এথেন যাওঁ ফেঞ্চি বজাৰ বঢ়িয়াকৈ বজাৰ কৰোঁ। তো সেই কেনে খবৰ? কষ্ট হয় দেচোন কষ্ট। এই গৰমত কষ্ট কৰি থকা ইমান ধেমালি নহয়। চাওক কেনেকৈ কষ্ট কৰি আছে। কি কয় সিমান তো এই লাইন ফুলকে একো নহয় যাই থাকে এখন আহি থাকে একো নহয়। মই আছোঁ না এইবিলাক জেগাত চাইকেল চলাইছোঁ গাইছ মনত আছে। সিদিনা চাইকেল এদি গৈছোঁ এইবিলাক জেগাত চাল্লা। ভাবছিলোঁ চিটি চেণ্টাৰ যাম বুলি। চিটি চেণ্টাৰ কিন্তু এৰে পৰা দুটা সীমান্ত 6-8 কিলোমিটাৰ মান দূৰত আছে। নিশ্চয় আৰু এনেই বোলে বাকলা খাইছোঁ প্ৰাইভেট ফেৰীত যাই মেথাও হয় না। বাকলা খাইছোঁ চিটি নাযাওঁ আৰু ফেঞ্চিৰ পৰা হাফ পেণ্ট শ্বটিং কিনো ৰানিং কৰা বঢ়িয়াকৈ কিনো কিনে আনকালে সময় হয় না চাওঁ। বৰপেটাত নাই ফেঞ্চিৰ এই কাপোৰ খান মই বস্তু চালি গুৱাহাটী পৰা নিওঁ। মই দাঙি নিওঁ খেলাৰ বস্তু মই এৰি পৰা নিওঁ গুৱাহাটী পৰা নিওঁ। কোনো বস্তু মই বৰপেটাৰ পৰা নিকিনো। বাকী আছে ৰবিবাৰ হ'ব পাৰি কিন্তু মানুহ কিন্তু পূৰা হেভি মানুহ থাকে। কিন্তু আমাৰ বৰপেটাত পূজা হ'লে যেনে মানুহ থাকে মানে দেউলত যেনে মানুহ হৈ থাকে। গুৱাহাটী ফেঞ্চি বজাৰত মানে ৰবিবাৰৰ দিনটোতো এনে মানুহ কি কম। আৰু ফেঞ্চিত চালোঁ মানে তাৰে ভাল পচন্দৰ বস্তু নাপায় বস্তুবিলাক মানে ৰবিবাৰ না কি বৰ্তমান এই কি কয় ৰেল লাইন পাৰ হৈ আছোঁ চাওক। তো জুডিঅ'ত যাওঁ জুডিঅ' শ্বপিং মলতে চাব লাগিব লাষ্ট অপশ্যন নাই। বাকী আৰু বেলেগ অপশ্যন নাই। ফ্লাইঅভাৰ চাওকচোন মানে চাইডেও পালে ফ্লাইঅভাৰ গুৱাহাটীত কিন্তু ফ্লাইঅভাৰ কিছু বনাইছে দেই গাইছ আৰু ক'ব লাগিব। কিন্তু ফ্লাইঅভাৰ কিছু আছে গুৱাহাটীত বেলেগ নহ'লেও। জাষ্ট বুলি আহি পালোঁৱে বাছ তাতে মানে জুডিঅ'খন তাতেই আছে। তাৰে পৰা যদি কিবা পাওঁ তো ল'লোঁ আৰু নাপালে আৰু উপায় নাই। আৰু বাকী এতিয়া হ'ল কি কয় ফুড ব্ৰিজ এখন আছে এইখন বন্ধ হৈ আছে। কিয় বা বন্ধ ক'ব নোৱাৰোঁ। চলি থাকিলে ভাল আছিল বঢ়িয়াকৈ। এইখন চাওঁ এইখন বঢ়িয়াকৈ ৰানিং কণ্ডিশ্যনত আছে। যা সিমানটো যা ভাই যা প্ৰেক্টিছ হৈছে যা তোৰো ময়ো যাওঁ আৰু বঢ়িয়া প্ৰেক্টিছ হৈ গৈছে বঢ়িয়াকৈ।
এটা মানে কথা হ'ল আমাৰ যে গাঁৱত হেম্বো আছে, হেম্বো মানে ইয়াত গুৱাহাটীত মানে 2 মাহমান হ'ল মানে কিবা এটা কাম কৰে, তো সিও মানে ওচৰতে আছিল, সিমানতে ফোন কৰলা হেম্বো, বাকী হেম্বো আহি আছে, তো তাৰ পৰা কিবা এটা সৰকাব লাগিব, ঠাণ্ডা ঠাণ্ডা কিবা এটা, বাকী পল্লৱ এইফালে গৈছে, বাকী পল্লৱ আজি মানে পল্লৱ সিমান নাই, আজি মানে কিমান ভিৰত বেছি দেখুৱাইছোঁ হয় না, তই তাতে ভাত খাম নাই যাতো, তাকে সেই বাদ দিয়ক, কি কয় হেম্বোত তাৰে আজি বিৰিয়ানী চিৰিয়ানী কিবা এটা সৰকাব পাৰিলে ভাল আছিল দেচোন, এই যি বিৰিয়ানী ক'ব সি যি চিটটা চলি ক'ব না, তোৰ মতে আশা আছে না, হা এই ঠাণ্ডা এটা হ'লে সৰকাব পাৰিব তাৰ পৰা ঠাণ্ডা, ৰখি গেল আহি গেল আৰু কিমান তলত আছে, সিটো তলত থাকিলে মোৰ বয়া লাগব মনটো, তাকতো ভাল লগাব লাগব না, সেইকাৰণে তাৰ কাৰণে আৰু যাব লাগিল তলত, উপায় নাই, যিমান যি হ'লেও লগ না তাৰ লগত আহিছোঁ, কি কৰিব আৰু আহিছোঁ বাপ, আহি গৈছোঁ বাপ, আহিছোঁ ভাল না, মই ভাল না, আহিছোঁ না বঢ়িয়া, তাৰ এটা মই ওপৰত যাওঁ আৰু হয় নাই, হেম্বো আহি যাব বঢ়িয়া, আহিছে না সি ক'ত আছে, ভাল লাগে নেকি তলত যাম কি কৰা তলত যাম নাচো ইলাকা তলত যাম চিধা কথা তলত যাম এইটো কণ্টেণ্ট এইটো এটা বিৰাট কণ্টেণ্ট বাদি দিছে কিন্তু আজি মানে এখানে অলপ পাছত ট্ৰেইন আছে নাই বোলেও 4:50 আমাৰ নাই বোলেও ভাগ্য ভাল ষ্টেচনটো গাড়ী দি কেনে 2 কিলোমিটাৰ দূৰত দেখি আছে কিন্তু মানে আমি যদি বুলি আছোঁ এইটো ষ্টেচন তথাপিও ট্ৰেইনখন আহিছে টিকটটো কাটবা নাগিব ই হেম্বো বুজি নাপায় ইও মানে গুৱাহাটীত এইবাৰ 2 মাহ না 1 মাহ মানে সেইকাৰণে ভালকৈ চিনি নাপায় ক'ৰবাত মানে বাছি দি আহি আছে ক'ৰবাত গণেশগুৰিৰ পৰা পল্টন বজাৰ তো বৰ্তমানত আহি পা নাই এতিয়া কিমানটো আৰু হেম্বোক লগ কৰিহে যাব এইটো কেনে কথা নিজৰ মূৰ্খামি নহ'ব তাক লগ কৰাৰ কাৰণে যদি আমি ট্ৰেইনখন মিছ কৰি দিওঁ সেইটো কেনে আমি বিপদত পৰি সি বুজি নাপায় কি কৰোঁ এথেন কথা আছিল 5টা 5:30 মানে ট্ৰেইনখন যোৱা কথা আছে কিন্তু এইখন ট্ৰেইন মানে কি চবতে নৰয় মেইন কিছুমান ষ্টেচনত সেইকাৰণে এইখনত যাব প্লেনিং কৰিলোঁ পাওঁ গাইজ কি ৰাখছোঁ চাজা পাই গৈছোঁ আজি হেম্বোৰ কাৰণে কিয় ঘণ্টা নাহিল একো চিনি তিনি নাপায় আৰু মানাছ ট্ৰেইনত গেলি কি হয় বহুত দেৰি হৈ যায় প্ৰত্যেকটা ষ্টেচনত ৰখে মই ভাবিছোঁ কি LTDত যাওঁ এইখন LTD তলৰ খাপত বাকী 4টা ষ্টেচনত নামব এইখানেদি গেলি কি হয় মানে সোনকালে যাই পালে সিফালে বৰপেটা ৰোডৰ পৰা মানে বাছ লাগব না বাছেদি মানে সুবিধা হ'ব নহ'লে ৰাতি যিমানে ৰাতি হয় সিমানে মানে সুবিধাটো নহয় মানে ইফালে সৰু গাড়ীবিলাক চলা নচলা মানে সিফালে এটা সেই নহয় মানে চিয়ৰ নহয় সেইকাৰণে ইখন মানে টাইম হৈছে 10 মিনিট হৈছে কিন্তু ট্ৰেইনখন আমাৰ ভাগ্য ভাল কি আছে এতে ৰৈ আমি দৌৰিকে গুৱাহাটী ষ্টেচন মানে ইমান ডাঙৰ মানে ভালকৈ চিনিও নাপাওঁ ক'ৰ প্লেটফৰ্ম ক'ত যায় মানে একো বাৰ্তা নাই 2 নম্বৰ প্লেটফৰ্মত আছে মানাছ ট্ৰেইনো আৰু ইখন আছে 4 নম্বৰত যাব লাগিলে আমাৰ বৰপেটাত যেনেকৈ এনেকৈ মানে বুলি তলেদি যাব পাৰে এতিয়া মানে কি যাব নৰে মানে চাউলবিলাক কি দিয়া আছে এইবিলাক তথাপিও আমি এইবিলাক পাৰ হৈ পেলাই যাই পে যেনেকৈ গৈছোঁ ভিডিঅ' কৰিলেতো একদম পাগলা হৈ গেলা হয় বাকী সেই কি কয় লাষ্টত ডাউৰি আৰু টিকটটো কিবা কৰি কাটছোঁ আৰু সিমানটোতো উল্টাভাগে যাব আছিল মোৰ মানে বস্তুবিলাক একবাৰ গেলি মানে চিন থাকে বস্তুবিলাক সেই চিনৰ কাৰণে কি কৰিছোঁ চিনি পাইছোঁ আৰু বঢ়িয়াকৈ ডাউৰি টিকটটো কাটি একদম পূৰা ক্ৰিছৰ নিচিনা যাই পাইছোঁ ক্ৰিছৰ নিচিনা যাই পে এই ট্ৰেইনখনত উঠছোঁ এইখন মানে একদম ৰাজধানী মানে একদম ফাৰ্ষ্ট ক্লাছ লেভেলৰ ট্ৰেইন আৰু এতিয়া মানে তেতিয়াহে টিকটটো কাটবাই লাগিব আৰু ট্ৰেইনখন ইমান মানে হাই কোৱালিটি মানে জীৱনত ফাৰ্ষ্ট টাইম এনেহেন ট্ৰেইনত উঠছোঁ লাল কালাৰৰ ট্ৰেইন মানে এইবিলাক ট্ৰেইন গেলি মানে কি হয় চিফুং বা মানাছ ট্ৰেইনৰ নিচিনা ট্ৰেইনবিলাক মানে ষ্টেচনত ৰখাই থৈ দিয়ে তো আজি মানে সেইখন ট্ৰেইনত উঠি বহুতেই বেছি ভাল লাগছে আপোনালোকক এখন ট্ৰেইনৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম কাৰণ এটা ডাবাৰ পৰা নেক্সট এটা ডাবাক লগিন এইখন ট্ৰেইনত কি সংযুক্ত হৈ আছে মানে একদম লাষ্টৰ পৰা একদম ফাৰ্ষ্টক লগিন ট্ৰেইনখন মানে হেৰি কৰিব পাৰি যাব পাৰি তো একদম আল্টিমেট লাগিব নেক্সট লেভেল এটা এক্সপিৰিয়েঞ্চ তো ভিডিঅ'টো চাই থাকক
আপোনালোকে চাব পাৰে বৰ্তমান আমি আহি পালোঁ ৰঙিয়া জংচন। তো ইয়াৰ নেক্সট য'ত ষ্টপেজ হ'ব সেইটোৱে হৈছে বৰপেটা ৰোড ৰেলৱে ষ্টেচন। মানে এইটো হৈছে আমাৰ ট্ৰেইনখনৰ মানে ছেকেণ্ড লাষ্ট ষ্টপেজ মোৰ কাৰণে। বাকী এইখানটো মুম্বাই যাব, মুম্বাই LTT ট্ৰেইন। বাকী স্পীড ভালেখিনি আছে, বহুতেই বেছি স্পীড। এনেহেন ট্ৰেইন হ'লে আহিব পাৰি, কিন্তু পুৱা মানে সেনেকৈ প্ৰত্যেকটা ষ্টেচনত ৰৈ অহা ট্ৰেইন হ'লে মানে কিবা বৰিং হেন কিবা লাগিছে। এইখান হ'ল ভাল লাগছে, এজন স্পীডত আহিছে বস্তুটো। ডাইৰেক্ট যাই বৰপেটা ৰোডত লগ পাই আছোঁ। এইটো হ'ল বাথৰুম ভিতৰে, চাওঁ ভিতৰে কি আছে। ফাইনেলি আহি পালোঁ বৰপেটা ৰোড, নামবা লাগে। নাম তো এথেন আমি যাম এই বৰপেটা ৰোডতে থকা জুডিঅ'খনত, কাৰণ গুৱাহাটীততো সময় নহ'লে শ্বপিং মলত। চিটি কাৰ্টত মই গ'লোঁ ফচকেন, ভিডিঅ' নকৰিলোঁ, বাট সেইখানে বৰপেটা নিচিনা চেম, বিশেষ একো মানে মাল নাই। তো জুডিঅ'খনত যাওঁ, জুডিঅ'ত অলপমান কাপোৰ চাওঁ, কাৰণ কিবা এটা লৈ যাব পাৰি ভাল। গুৱাহাটীৰ পৰা আহিলে একো কাপোৰ চাপোৰ মানে নাহিল হাতত। কাপোৰ মানে কি চাইছিলোঁ, ফেঞ্চি বজাৰ মানে চাই নাই ইমান, আমি নাচাইছোঁ, গোটেই ফেঞ্চি বজাৰ শেষ কৰি দিছোঁ। কিন্তু যিটো কোৱালিটি কাপোৰৰ সিমান এটা ভাল পানে, ৰবিবাৰ নাই, কিছুমান মানে দোকান বন্ধ, সেইকাৰণে ঘৰত ইমান ভাল পানে, সেইকাৰণে যাওঁ তাতে উপায় নাই, এৰে পৰাই কিনিব লাগিব।